কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি কৰি দিব। 8ৰ পৰা 14 জুন 2026 আপুনি বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সুখবৰ হঠাতে আহিব পাৰে। ধন সম্পত্তি, চাকৰি, ব্যৱসায় অথবা প্ৰেমৰ ক্ষেত্ৰত ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ যোগ দেখা গৈছে। কিন্তু সাৱধান, এই সপ্তাহত এটা গুপ্ত সংকেত অৱহেলা কৰিলে হাতৰ পৰা ওলাই যাব পাৰে ডাঙৰ সুযোগ। 8ৰ পৰা 14 জুনলৈকে গ্ৰহ নক্ষত্ৰৰ অৱস্থান কন্যা ৰাশিৰ বাবে বিশেষ শুভ সংকেত কঢ়িয়াই আনিছে। কোন দিনটো হ'ব আটাইতকৈ শুভ, কোনটো সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে আৰু কেনেকৈ পাব পাৰে অপ্ৰত্যাশিত ধন লাভৰ যোগ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰি তুলিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ কন্যা ৰাশিৰ বাবে 8ৰ পৰা 14 জুন 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি কাম বা পৰিকল্পনাৰ বাবে আপুনি অপেক্ষা কৰি আছিল তাৰ ফলাফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। বিশেষকৈ যিসকল লোকে ব্যৱসায়, ইনভেষ্ট বা অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন সুযোগ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন। হঠাতে কোনো ডাঙৰ খৰচ আহিব পাৰে অথবা ঘৰৰ কোনো প্ৰয়োজনীয় কামত টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সপ্তাহৰ মাজভাগত পুনৰ আৰ্থিক অৱস্থা শক্তিশালী হোৱাৰ সংকেত দেখা গৈছে। যদি আপুনি কাৰোবাক ধাৰ দিয়া টকা বহুদিন ধৰি ঘূৰাই পোৱা নাই, তেন্তে এই সময়ছোৱাত সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি লেনদেন বা আৰ্থিক বিষয়ৰ সমাধানো পাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত ইনকাম বা ইনচেণ্টিভ লাভৰ যোগ আছে। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিলে ভৱিষ্যতে আৰ্থিক সুবিধা লাভৰ পথ মুকলি হ'ব পাৰে। যিসকল চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকে ভাল দৰমহাৰ সুযোগৰ খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, কাপোৰ, সৌন্দৰ্য সামগ্ৰী, শিক্ষা অথবা কৃষিৰ সৈতে জড়িত ব্যৱসায়ত লাভৰ সম্ভাৱনা অধিক। নতুন অংশীদাৰিত্বৰ প্ৰস্তাৱ আহিলে ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত ল'ব। সম্পত্তিৰ ক্ষেত্ৰতো ইতিবাচক সংকেত আছে। ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো সম্পত্তি সম্পৰ্কীয় কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো চুক্তিত স্বাক্ষৰ নকৰিব। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, লোভ বা খৰধৰ কৰি ধন ইনভেষ্ট নকৰিব। কোনো ব্যক্তি যদি অতি কম সময়ত অধিক লাভৰ প্ৰতিশ্ৰুতি দিয়ে তেন্তে সাৱধান হ'ব। বুদ্ধি আৰু ধৈৰ্যৰে আগবাঢ়িলে এই সপ্তাহৰ শেষলৈকে আৰ্থিক স্থিতি আগতকৈ অধিক মজবুত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 8ৰ পৰা 14 জুন 2026 সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত আশাবাদী যোগ, সঠিক সিদ্ধান্ত, নিয়ন্ত্ৰিত বয় আৰু পৰিশ্ৰমৰ ফলত আৰ্থিক উন্নতিৰ নতুন দুৱাৰ মুকলি হোৱাৰ যোগ দেখা গৈছে। এতিয়া আহিছোঁ কৰ্মজীৱন। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 জুনৰ পৰা 14 জুনলৈকে সময়ছোৱা কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সপ্তাহত আপোনাৰ পৰিশ্ৰম, নিষ্ঠা আৰু দক্ষতাৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। বহুদিন ধৰি যি কামৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আহিছে তাৰ ভাল লাভ কৰাৰ সময় আপোনাৰ কাষ চাপি আহিছে। চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটোৰ আৰম্ভণি কিছু ব্যস্ততাৰে ভৰা থাকিব পাৰে। নতুন দায়িত্ব, নতুন প্ৰকল্প অথবা ঊৰ্ধ্বতন বিষয়াৰ বিষয়ে নিৰ্দেশনা লাভ কৰিব পাৰে। প্ৰথমতে এইবোৰ অলপ প্ৰেছাৰৰ দৰে অনুভৱ হ'লেও শেষত ই আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হ'ব। অফিচত সহকৰ্মীৰ সৈতে যোগাযোগ ভাল ৰাখিবলৈ চেষ্টা কৰিব। কেতিয়াবা আপোনাৰ সৰল কথা বা স্পষ্ট মতামতে আনৰ মনত ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। সেইবাবে ধৈৰ্য আৰু কৌশলেৰে কথা কওক। এই সপ্তাহত দলীয় কামত সফলতা লাভ কৰাৰ যোগ অধিক। যিসকলে বহুদিন ধৰি পদোন্নতি বা বেতন বৃদ্ধিৰ আশা কৰি আছে তেওঁলোকৰ বাবে শুভ সংকেত আছে। যদিও এই সপ্তাহত সকলো ঘোষণা নহ'ব পাৰে, কিন্তু ইতিবাচক আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব আৰু ভৱিষ্যতৰ বাবে বিশেষ বিশ্বাস প্ৰদৰ্শন কৰিব পাৰে। চাকৰি বিচাৰি থকা কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি শুভ। নতুন সাক্ষাৎকাৰ, চাকৰিৰ খবৰ অথবা পুৰণি আবেদনৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ শিক্ষা, বেংকিং, স্বাস্থ্যসেৱা, তথ্য প্ৰযুক্তি
আৰু প্ৰশাসনিক ক্ষেত্ৰত সুযোগ দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন যোগাযোগ স্থাপন হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অংশীদাৰ অথবা নতুন বজাৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তা থাকিলে এই সময়ত পৰিকল্পনা আৰম্ভ কৰিব পাৰে, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত এটা বিশেষ গুপ্ত সংকেত দেখা গৈছে। এই সপ্তাহত হঠাতে কোনো জ্যেষ্ঠ ব্যক্তি বা প্ৰভাৱশালী লোকৰ সহায় লাভ কৰিব পাৰে। এই সহায়ে আপোনাৰ কেৰিয়াৰৰ পথ সহজ কৰি তুলিব পাৰে। সেয়ে নতুন মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব দিয়ক। সপ্তাহৰ শেষৰ ফালে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আগতে যিবোৰ কাম কঠিন যেন লাগিছিল সেইবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ এই সময়ত আপোনাৰ যোগ্যতাই আপোনাক আনৰ মাজত বিশেষ পৰিচয় দিব। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন 2026 সপ্তাহটো কন্যা ৰাশিৰ কৰ্মজীৱনৰ বাবে উন্নতি, স্বীকৃতি আৰু নতুন সুযোগৰ মেছেজ লৈ আহিছে। ধৈৰ্য, পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়িলে সফলতা আপোনাৰ কাষ চাপি আহিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু অনুভূতি, নতুন উপলব্ধি আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰাৰ সুযোগ লৈ আহিব পাৰে। যিসকলৰ জীৱনত ইতিমধ্যে কোনো বিশেষ ব্যক্তি আছে, তেওঁলোকৰ বাবে এই সময়ত সম্পৰ্ক অধিক মজবুত কৰাৰ সম্ভাৱনা দেখা গৈছে। যদি শেহতীয়াকৈ আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত কোনো ভুল বুজাবুজি বা মনোমালিন্য হৈছিল, তেন্তে এই সপ্তাহত সেই সমস্যা সমাধানৰ পথ মুকলি হ'ব পাৰে। খোলা মনেৰে কথা পাতিলে বহুদিনৰ অভিমান দূৰ হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা এটা সৰু কথা বতৰাই সম্পৰ্কত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। প্ৰেমত থকা যুৱক যুৱতীসকলৰ বাবে সপ্তাহটো যথেষ্ট ৰোমান্টিক হ'ব পাৰে। আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা কোনো বিশেষ বাৰ্তা, উপহাৰ অথবা সুখদায়ক আচৰিত ঘটনা লাভ কৰাৰ যোগ আছে। যিসকল বহুদিন ধৰি নিজৰ মনৰ কথা ক'ব পৰা নাই, তেওঁলোকে সাহস কৰি নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে। অৱশ্যে সপ্তাহটোৰ মাজভাগত অলপ সাৱধান হ'ব লাগিব। সন্দেহ, অহংকাৰ বা অতিৰিক্ত আশা সম্পৰ্কৰ মাজত অশান্তি আনিব পাৰে। সেয়েহে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সঙ্গীৰ মতামতক শুনিবলৈ চেষ্টা কৰিব। ধৈৰ্য আৰু বিশ্বাসেই এই সময়ত সম্পৰ্ক আটাইতকৈ ডাঙৰ শক্তি হ'ব। বিবাহিত লোকসকলৰ বাবে এই সপ্তাহত পাৰিবাৰিক সুখ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব আৰু ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয় একেলগে সমাধান কৰাৰ সুযোগ আহিব পাৰে। সন্তান সম্পৰ্কীয় কোনো সুখবৰ বা পৰিয়ালৰ কোনো আনন্দদায়ক অনুষ্ঠানেও ঘৰত সুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সময়ত নতুন চিনাকি হোৱাৰ যোগ দেখা গৈছে। বন্ধু, আত্মীয় বা সামাজিক মাধ্যমৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। যদিও প্ৰথম দেখাতে সকলো স্পষ্ট নহ'বও পাৰে, কিন্তু এই চিনাকিয়ে ভৱিষ্যতে বিশেষ ৰূপ লোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত এটা গুপ্ত সংকেত মনত ৰাখিব। যদি হঠাতে কোনো পুৰণি বন্ধু বা পুৰণি প্ৰেমৰ পৰা পুৰণি ব্যক্তিৰ পৰা যোগাযোগ আহে, তেন্তে খৰধৰ কৰি সিদ্ধান্ত নল'ব। প্ৰথমতে পৰিস্থিতি ভালদৰে বুজি লৈহে আগবাঢ়িব। সকলো পুৰণি সম্পৰ্ক পুনৰ আৰম্ভ কৰাৰ বাবে নহয়, কেতিয়াবা সেয়া কেৱল এটা শিক্ষা হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে হৃদয়ৰ বিষয়ত ইতিবাচক শক্তি বৃদ্ধি পাব। সম্পৰ্কত মৰম, বিশ্বাস আৰু বুজাবুজি অধিক গভীৰ হ'ব পাৰে। আপোনাৰ এটা সৰু যত্ন, এটা মিঠা কথা অথবা এটা সৎ প্ৰচেষ্টাই সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব পাৰে। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন এই সপ্তাহটো কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, আৱেগ, পুনৰ মিলন আৰু সম্পৰ্কত মধুৰতা বৃদ্ধি কৰাৰ সম্ভাৱনা লৈ আহিছে। হৃদয়ৰ কথা হৃদয়লৈ পঠাবলৈ এই সময় আপোনাৰ বাবে স্মৰণীয় হৈ উঠিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক ফলাফল দেখা গৈছে। নিজৰ শৰীৰ আৰু মন দুয়োটাৰ প্ৰতি বিশেষ যত্ন লোৱাৰ সময় আহি পৰিছে। ব্যস্ততা বাঢ়িলেও স্বাস্থ্যক অৱহেলা কৰিলে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ, চিন্তা অথবা অত্যধিক দায়িত্বৰ বাবে মানসিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। কেতিয়াবা সৰু সৰু কথাও বেছি চিন্তা কৰাৰ অভ্যাসে আপোনাৰ মনত অশান্তি আনিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, সময়মতে টোপনি পৰা আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰখাটো অতি প্ৰয়োজন। শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যৰ অভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। বাহিৰৰ তেল মছলাযুক্ত খাদ্য কম খাওক আৰু অধিক পানী খাওক। পেট, হজম শক্তি অথবা শৰীৰৰ দুৰ্বলতাৰ সৰু সৰু সমস্যা দেখা দিব পাৰে। নিয়মীয়া ব্যায়াম, খোজ কঢ়া অথবা যোগ অভ্যাসে
আপোনাক যথেষ্ট উপকাৰ দিব। যিসকল বহুদিন ধৰি কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেওঁলোকৰ অৱস্থাত লাহে লাহে উন্নতি অহাৰ সম্ভাৱনা দেখা গৈছে। অৱশ্যে চিকিৎসাৰ পৰামৰ্শ উপেক্ষা নকৰিব আৰু নিজৰ ঔষধ সময়মতে গ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট উৎসাহজনক। বিদ্যালয় মহাবিদ্যালয় অথবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ আৰম্ভ কৰিব। মনোযোগ আগতকৈ অধিক বৃদ্ধি পাব আৰু কঠিন বিষয়ক সহজে বুজি পোৱাৰ ক্ষমতা বৃদ্ধি পাব। যিসকলে চাকৰি পৰীক্ষা সাক্ষাৎকাৰ অথবা উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এটা সুখবৰ অহাৰ সম্ভাৱনা আছে। শিক্ষকৰ সহায়, জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ অথবা নতুন শিক্ষাৰ সুযোগ লাভ কৰিব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ সংকেত আছে। মোবাইল ফোন, সামাজিক মাধ্যম অথবা অপ্ৰয়োজনীয় কথাত সময় নষ্ট কৰিলে শিক্ষাৰ ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। সেয়েহে লক্ষ্যৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত ৰাখক। এই সময়ত কৰা অধ্যৱসায়ী ভৱিষ্যতৰ সফলতাৰ ভেটি গঢ়িব। সপ্তাহৰ শেষৰ ফালে আত্মবিশ্বাস বৃদ্ধি পাব, নতুন কিবা শিকিবলৈ আগ্ৰহ জন্মিব আৰু নিজৰ দক্ষতা উন্নত কৰাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক শক্তি অনুভৱ কৰিব, যাৰ ফলত মন আৰু শৰীৰ দুয়োটা অধিক সতেজ হৈ থাকিব। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন 2026 সপ্তাহটো কন্যা ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ মেছেজ লৈ আহিছে। নিয়ম শৃংখলা বজাই ৰাখিলে সুস্বাস্থ্য আৰু সফলতা দুয়োটাই আপোনাৰ কাষ চাপি আহিব। এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি কন্যা ৰাশিৰ বাবে কেইটামান বিশেষ সংকেত দেখা গৈছে। যদি আপুনি গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ, ব্যৱসায়িক সিদ্ধান্ত অথবা নতুন আৰম্ভণি পৰিকল্পনা কৰিছে তেন্তে এই শুভ সময়সমূহ বিশেষ নজৰ ৰাখিব। শুভ তাৰিখ 9 জুন, 11 জুন আৰু 13 জুন আপোনাৰ বাবে আটাইতকৈ শুভ দিন হিচাপে দেখা গৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা অথবা ধন সম্পৰ্কীয় সিদ্ধান্ত আপোনাৰ লাভজনক হ'ব পাৰে। শুভ সংখ্যা 5, 6 আৰু 9 এই সপ্তাহত আপোনাৰ বাবে বিশেষ সৌভাগ্য কঢ়িয়াই আনিব পাৰে। এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ, ব্যৱসায়িক সিদ্ধান্ত অথবা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক শক্তিৰ প্ৰতীক হ'ব পাৰে। শুভ ৰং সেউজীয়া, আকাশী নীলা আৰু ক্ৰীম ৰং এই সপ্তাহত আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হৈছে। বিশেষ কামত ওলাই যাওঁতে বা গুৰুত্বপূৰ্ণ বৈঠকত এই ৰঙৰ পোছাক বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। বিশেষ প্ৰতিকাৰ বুধ গ্ৰহ কন্যা ৰাশিৰ অধিপতি গ্ৰহ, সেয়েহে বুধ গ্ৰহক শক্তিশালী কৰিবলৈ বুধবাৰে সেউজীয়া ফল বা সেউজীয়া শাক-পাচলি দান কৰক। লগতে প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিলে মানসিক শান্তি, বুদ্ধিমত্তা আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। আন এটা সহজ প্ৰতিকাৰ হ'ল ঘৰৰ উত্তৰ-পূব দিশ পৰিষ্কাৰ ৰাখক আৰু সৰু সেউজীয়া গছ ৰোপণ কৰক। ই ঘৰত ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, ভাগ্য তেতিয়াই সহায় কৰে যেতিয়া পৰিশ্ৰম আৰু সৎ উদ্দেশ্য তাৰ লগত জড়িত হৈ থাকে। এই সপ্তাহত ইতিবাচক চিন্তা, নিয়মিত পৰিশ্ৰম আৰু আত্মবিশ্বাসী আপোনাৰ আটাইতকৈ ডাঙৰ সৌভাগ্যৰ চাবিকাঠি হ'ব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক নিশ্চয় দিয়ক আৰু আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ লগত শ্বেয়াৰ কৰক। আমাৰ চেনেলত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ মতামত আৰু অভিজ্ঞতা কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। এই প্ৰতিটো মন্তব্য মই পঢ়োঁ। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি হওক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। শুভেচ্ছা আৰু শুভকামনা থাকিল। জয় আই অসম। ধন্যবাদ।